আশা কৰো তোমালোকে পঢ়া শুনা কৰি আছা সো যেটো তোমালোকৰ নিৰিটছৰ অৰ্থাৎ নৰ্থ ইষ্ট ৰিজনাল ইনষ্টিটিউট ফৰ টেলেণ্ট সাৰ্চ এক্সাম এই এক্সামত তোমালোকৰ জিকে থাকে যত 20 মাৰ্কস থাকে সো জিকেৰ কাৰণে তোমালোকে ইম্পৰ্টেন্ট কেইটামান কুৱেশ্যন লৈ আহিছো আৰু ছাত্ৰছাত্ৰীসকল তোমালোকক যদি ইম্পৰ্টেন্ট কুৱেশ্যন লাগে বা তোমালোকক পিডিএফ লাগে যদি বা তোমালোকৰ আগৰ কুৱেশ্যন পেপাৰ বা কুৱেশ্যন পেপাৰ আৰ্হি তেনেকুৱা আটাইখিনি আমাৰ তাত পাবা তোমালোকে মাত্ৰ 39 টকা এটা পেমেন্ট কৰিলে তোমালোকে সকলোখিনি পাই যাবা সো যিসকল ছাত্ৰছাত্ৰী ল'ব বিচাৰে তোমালোকে হোৱাটছএপ নম্বৰতে এছএমএছ কৰিবা যে পিডিএফ টো লাগে নিৰিটছৰ বা নৰ্থ ইষ্ট ৰিজনাল ইনষ্টিটিউট ফৰ টেলেণ্ট সাৰ্চ এক্সামৰ গতে লগে লগে তোমালোকক এখন স্কেনাৰ দিয়া হ'ব তাতে তোমালোকে মাত্ৰ 39 এটা পেমেন্ট কৰিলে তোমালোকে পাই যাবা আটাইখিনি গতে আমি প্ৰশ্নখিনিলৈকে আহিছো যে প্ৰথম প্ৰশ্নটো হৈছে যে অসমৰ এটো ক্লাস 3 আৰু 4 আৰু 5 ৰ কাৰণে বহুত ইম্পৰ্টেন্ট এইকিটা কোৱেশ্যন অসমৰ প্ৰধান নদী দুখনৰ নাম কি ব্ৰহ্মপুত্ৰ আৰু বৰাক প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ ৰাজধানীৰ নাম কি আছিল প্ৰাগজ্যোতিষপুৰ উত্তৰ পূব সীমান্ত ৰেল সংমণ্ডলৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত মালিগাঁৱত অৱস্থিত বৰ্তমান অসমত কেইখন জিলা আছে 33 খন জিলা আছে বৰ্তমান অসমৰ ৰাজধানী ক'ত অৱস্থিত দিছপুৰত অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ নাম কি কি অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয় পশ্চিম বংগ আৰু ছিকিম অসমৰ চৰকাৰী ভাষা হৈছে অসমীয়া মিচিংসকলৰ জাতীয় উৎসৱটোৰ নাম কি আলি আই লিগাং হল দেশ ভিত্তিক উৎসৱ হেতু হৈছে কৃষি ভিত্তিক উৎসৱ সকলো ধৰ্মৰে মূল মন্ত্ৰ একে হ'ব ইয়াত মন্ত্ৰ হ'ব খালি ঠাইবোৰ কৰা মুছলমানসকলে পালন কৰা দুটা উৎসৱৰ নাম ঈদুল ফিতৰ আৰু ফাতেহা দুৱা অৰ্থাৎ ঈদুল ফিতৰ বা ঈদুল জোহা লিখিব পাৰা আৰু তোমালোকে এমসিকিউ থাকিব যেটো ওএমআৰ সিস্টেমত থাকিব ওতে তোমালোকে ধুনিয়াকে পাৰি যাবা খ্ৰীষ্টানসকলে পালন কৰা দুটা উৎসৱৰ নাম বৰদিন আৰু গুড ফ্ৰাইডে তাৰ পিছত পক্ষী উদ্যান বিলাকৰ ভিতৰত যি চাও তেতিয়া হলে দীপৰ বিল হ'ব ইয়াৰ পক্ষী উদ্যান পৰ্যটন স্থলসমূহৰ অসমৰ নাম কি কিছে তোমালোকে এইটা ইম্পৰ্টেন্ট হয় যে বৈশিষ্ট্যম কোন ঠাইত আছে হেনেকুৱাকৈ আহিব পাৰে গতে বৈশিষ্ট্যাশ্ৰম আছে গুৱাহাটীত পোৱামক্কা আছে হাজোত আজানপীৰ দৰগাহ আছে দিখৌমুখত শিৱদৌল আছে শিৱসাগৰ কমলাবাৰী সত্ৰ আছে মাজুলীত টেক বাহাদুৰ গুৰুদ্বাৰ আছে ধুবুৰীত উত্তৰ পূব সীমান্ত ৰেলপথৰ প্ৰধান কাৰ্যালয় ক'ত মালিগাঁৱত উত্তৰ পূব ভাৰতৰ একমাত্ৰ এলুমিনিয়াম কাৰখানা ক'ত আছে বঙাইগাঁৱত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত যোৰহাটত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ উত্তৰ পূবৰ প্ৰধান কাৰ্যালয় ক'ত নাজিৰাত ভাৰতৰ প্ৰথমটো তেল শোধনাগাৰ ক'ত আছে ডিগবৈত 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা কিমান হেতু হৈছে 121 কোটি 5,69,573 ইয়াত মেইনলি তোমালোকৰ এটো চালে হল 121 কোটি বুলি চালে হল ঠিক আছে ইয়াত অপচন তেনেকুৱাকে থাকিব ইমান দিহলিয়াকে নাথাকে অসমৰ মাটিকালি হৈছে মাটিকালি তোমালোকে চাবা 32,87,590 ভাৰতৰ মাটিকালি দেশ আমাৰ দেশৰ ৰাজধানী নতুন দিল্লী আমাৰ দেশৰ ৰাজধানী অশোক স্তম্ভটোৰ তলত লিখা বাণীটো কি অশোক স্তম্ভত লিখা আছে সত্যময় জয়তে নেক্সট হৈছে আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কোনে ৰচনা কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে বন্দে মাতৰম গীতটিক দেশ বোলা হয় বন্দে মাতৰম গীতটিক জাতীয় গীত বোলা হয় মধ্যযুগত আমাৰ দেশক কি নামেৰে জনা হৈছিল হিন্দুস্তান নামেৰে জনা গৈছিল বংগোপসাগৰৰ মাজত অৱস্থিত দ্বীপপুঞ্জটোৰ নাম লিখা আন্দামান নিকোবৰ দ্বীপপুঞ্জ আমাৰ ৰাষ্ট্ৰীয় পতাকাখন জোখৰ অনুপাত কেনেকুৱা 3:2 অনুপাত আমাৰ ৰাষ্ট্ৰীয় পতাকাখন ক'ৰ পৰা লোৱা হৈছে খাৰনাথত থকা এটি স্তম্ভৰ পৰা লোৱা হৈছে যেটো অশোক স্তম্ভ যেটো আমি ৰাষ্ট্ৰীয় পতাকাত থকা প্ৰতীকটো নীলা গ্ৰহ বুলি কোনটো গ্ৰহ কোৱা যায় পৃথিৱীক নীলা গ্ৰহ বুলি কোৱা হয় ৰঙা গ্ৰহ বুলি কাক কোৱা হয় মংগল গ্ৰহ ৰঙা গ্ৰহ বুলি কোৱা হয় প্লুটো গ্ৰহ হয়নে প্লুটো গ্ৰহ নহয় ই এটা কি হ'ব গ্ৰহাণুহে বোলা হয় সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটো একদম ইম্পৰ্টেন্ট নেপচুন আৰু একেবাৰে ওচৰত থকা গ্ৰহটো হৈছে বুধ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হৈছে বৃহস্পতি তাৰ পিছত যদি চাও তেতিয়া হলে অসমৰ চুবুৰীয়া ৰাজ্যখনৰ ৰাজধানীৰ নাম কি তোমালোকে এটা ইম্পৰ্টেন্ট যে অসমৰ কাৰণে ৰাজ্যৰ ৰাজধানী অৰুণাচলৰ কাৰণে ইটানগৰ নাগালেণ্ড কোহিমা মণিপুৰ ইম্ফল মিজোৰাম আইজল ত্ৰিপুৰা আগৰতলা মেঘালয় শ্বিলং পশ্চিম বংগ কলকাতা আৰু ছিকিম গেংটক আৰু অসম জানাই দিছপুৰ পাহাৰীয়া অঞ্চলবোৰ লোকসকলে কি খেতি কৰে জুম খেতি পাহাৰীয়া অঞ্চলবিলাকতে কৰা হয় জানাই তোমালোকে ভাৰতৰ বৰ্তমান কিমানখন ৰাজ্য আছে ভাৰতত বৰ্তমান 28 খন ৰাজ্য আছে ঠিক আছে 28 খন ৰাজ্য আছে আদিম মানুহে প্ৰথমে সজুলি কি ব্যৱহাৰ কৰিছিল শিল ব্যৱহাৰ কৰিছিল
কোনজন ৰজাৰ দিনৰ পৰা অসমত বুৰঞ্জী লিখাৰ প্ৰথা আৰম্ভ হৈছিল আহোম স্বৰ্গদেউ ৰজা চুকাফাৰ দিনৰ পৰা ইতিহাস শব্দটো কোন ভাষাৰ পৰা অনা হৈছে ইতিহাস শব্দটো সংস্কৃত ভাষাৰ পৰা অনা হৈছে ইতিহাস শব্দৰ অৰ্থ হৈছে যিটো ঘটনাবিলাক নিশ্চয় সৰি ইতিহাস শব্দৰ অৰ্থ লিখা ইতিহাস শব্দৰ অৰ্থ হ'ল এই ঘটনাবিলাক নিশ্চয় লিখা হৈছিল মানে আগৰ ঘটনাবিলাকক মানে ইতিহাস বুলি কোৱা হয় যদি শৰ্ট ফৰ্মত চোৱা আগৰ যিবিলাক ঘটনা সেইবিলাককে ইতিহাস বুলি কোৱা হয় যিবিলাক লিখা থাকে ছপাশাল বা প্ৰিন্টিং মেচিন কোন চনত আৱিষ্কাৰ হৈছিল 1440 চনত অসমৰ ইতিহাসৰ কোনখিনি সময় মধ্যযুগ হিচাপে কৰা হৈছিল 1228 পৰা 1826 চনক মধ্যযুগ বুলি কোৱা হয় অসমৰ ইতিহাসত আহোমৰ প্ৰথম স্বৰ্গদেউ কোন আছিল চুকাফা গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল কিমান চনত হৈছিল যদি চাওঁ তেতিয়াহ'লে 563 লুম্বিনীত ত্ৰিপিটকখন কোন ভাষাত লিখিত ত্ৰিপিটকখন হৈছে স্থানীয় পালি ভাষাত লিখিত কৈবল্য মানে কি কৈবল্য মানে হৈছে তপস্যাৰ অন্তত মহাবীৰে লাভ কৰা এক জ্ঞান মহাবীৰৰ দেউতাকৰ নাম কি আছিল মহাবীৰৰ দেউতাকৰ নাম আছিল সিদ্ধাৰ্থ মহাবীৰ মৃত্যু ক'ত হৈছিল মহাবীৰ মৃত্যু হৈছিল পাটনাৰ পাবাপুৰ নামৰ ঠাইত জৈন ধৰ্মপুথিখন কোন ভাষাত লিখা হৈছিল জৈন ধৰ্মৰ ধৰ্মপুথিখন লোকভাষাত প্ৰকৃততে লিখা হৈছিল জৈন ধৰ্মৰ প্ৰথম তীৰ্থংকৰ কোন আছিল তেখেত আছিল ঋষভ মহাবীৰ কোনখন ৰাজ্যত কোনটো ৰাজবংশৰ উত্তৰাধিকাৰী আছিল এটো হৈছে মহাবীৰ বৈশালী ৰাজ্যৰ জ্ঞাতক বংশৰ ৰজা আছিল পৌৰ নিগম মানে কি বা কাক বোলে নগৰত যদি বেছি ডাঙৰ হয় অৰ্থাৎ মহানগৰ হয় তেতিয়া সেই অনুষ্ঠানক পৌৰ নিগম বোলে কিমান জনসংখ্যা এলেকাত একোখন গাঁও পঞ্চায়ত গঠন হয় 10,000তকৈ অধিক জনসংখ্যা হলে এইবিলাক সকলো চাবা তোমালোকে বাকিখিনি নেক্সট এটা ভিডিঅ'ত তোমালোকক বুজাই দিম বা তোমালোকক কৈ দিম আৰু অন্যান্য ভিডিঅ'বিলাকো আনিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে বাই